শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ 19 সংখ্যক অধ্যায়, পৃষ্ঠা নম্বৰ 38 পৰা 41লৈ, শ্লোক 112 পৰা 122লৈ। প্ৰভুলীন যে প্ৰথমতে মহান তেখেততিকে পৰম হংসৰ আগে সাধক থাকে এনে ভাবে। প্ৰথম প্ৰকাৰৰ যোগীক প্ৰভুলীন বুলি কোৱা হয়। তেওঁ অত্যন্ত মহান হয়। পৰমহংসৰ স্থিতিৰ পূৰ্বে সাধক এনে ভাৱত বিভোৰ হৈ থাকে। নাথাকে শৰীৰৰো জ্ঞান, পাহৰে বিগত জীৱন, বিশ্বকো ভাবে সি অসত্য, প্ৰভুহে একমাত্ৰ সত্য। তেওঁলোকৰ শৰীৰৰ জ্ঞান নথকাৰ লগতে বিগত জীৱনৰ স্মৃতিও নাথাকে। তেওঁলোকে বিশ্বক অসত্য বুলি ধৰে আৰু প্ৰভুহে তেওঁলোকৰ বাবে একমাত্ৰ সত্য হিচাপে পৰিগণিত হয়। চেতনা হয় বিস্তাৰিত, কল্পনা হয় বিশ্বাতীত, বিশ্বৰ পৰা নিবিচাৰে সত্য ব্ৰহ্ম আৰু যে নিজে। তেওঁৰ চেতনা বিস্তাৰিত হোৱাৰ লগতে কল্পনাও বিশ্বাতীত হৈ পৰে। তেওঁ বিশ্বৰ পৰা একোকে নিবিচাৰে, যিহেতু তেওঁ জানে যে কেৱল মাথো ব্ৰহ্ম আৰু তেওঁহে সত্য, অইনবোৰ অৰ্থহীন। সাধকৰ আত্মচেতনা যেন অসমাপ্ত ঘটনা, ভাবে নহয় ভগৱন্ত, হৰি যেন ভিন্ন চৈতন্য। তথাপিতো সেই সময়ত সাধকৰ আত্মচেতনা অপূৰ্ব হৈ থাকে, এক অসমাপ্ত ঘটনাৰ দৰেই, আৰু তেওঁ এই বিষয়ে ভাবি থাকে যে তেওঁ ভগৱান নহয়, তথা ঈশ্বৰ এক ভিন্ন চৈতন্য। তেওঁ আৰু ব্ৰহ্ম ভিন্ন, লাহে লাহে বুজে গূঢ়াৰ্থ। এনে সত্য হৈ অনুভৱ, যোগী ধৰে অদ্বৈত ভাৱ। লাহে লাহে তেওঁ বুজিবলৈ ধৰে যে ব্ৰহ্ম আৰু তেওঁ স্বয়ং একে সত্তা। এই সত্য অনুভৱ কৰাৰ পিছত যোগীয়ে অদ্বৈত ভাৱ ধাৰণ কৰে। পৰম হংস হৈ পৰে, আত্মাক পৰমাত্মা মানে। এনে স্থিতি লভা সাধকে প্ৰায়ে থাকে নিৰ্জলভাৱে। তেওঁ যেতিয়া পৰমহংস স্থিতি লাভ কৰে, তেতিয়া আত্মাক পৰমাত্মা বুলি মানি লয়। এনে স্থিতিপ্ৰাপ্ত সাধকসকলে প্ৰায়েই নিৰ্জন স্থানত অৱস্থান গ্ৰহণ কৰে। লীন যায় নিজ আত্মাত, মন নাই কথা বাৰ্তাত, ভোজন নিদ্ৰাকো পাহৰে, সদা মগ্ন প্ৰভু ধ্যানতে। এনে স্থিতিত তেওঁ নিজ আত্মাৰ সৈতে একাকাৰ হৈ পৰি মৌন হৈ পৰে আৰু তেনে অৱস্থাত নিদ্ৰা ভোজন পাহৰি প্ৰভু ধ্যানতে সদা মগ্ন হৈ থাকে। শ্ৰী গুৰু কৃপা প্ৰাপ্তি হ'লে প্ৰগতি প্ৰাপ্তি পলে পলে, বহু জন্মতো যি নিমিলে সেয়া কম দিনতে মিলে। শ্ৰী গুৰুৰ কৃপা প্ৰাপ্তি হোৱাৰ পিছত প্ৰগতি সহজ হৈ পৰিবলৈ আৰম্ভ কৰে। যি প্ৰাপ্তি বহু বহু জনমতো সম্ভৱ নহয়, তেনে প্ৰাপ্তি অতি কম দিনৰ ভিতৰতে সম্ভৱ হৈ পৰে। মন্দিৰত বা পৰ্বতত, তীৰ্থস্থান বা আশ্ৰমত, সৰ্বত্ৰ সন্ধানে হৰিক, পাহৰে সমাজ নিজক। এনে ভক্তই মন্দিৰ বা পৰ্বত অথবা তীৰ্থস্থান বা আশ্ৰমত থাকি নিজকে পাহৰি যায়, সমাজক পাহৰি যায়, কিন্তু সকলোতে ভগৱানৰ সন্ধান অব্যাহত ৰাখে। জীৱপ্ৰেম তুলনাহীন, মন হয় বিকাৰহীন, কুকুৰ গাই বা ছাগলী সবাৰো সৈতে একে থালি। এনে প্ৰকাৰৰ ভক্তৰ ক্ষেত্ৰত জীৱৰ প্ৰতি অতিশয় দয়াভাৱ দেখা যায়। তেনে ভক্তৰ মনত কোনো বিকাৰ নাথাকে। কুকুৰ গাই বা ছাগলী সকলোৰে সৈতে তেনে ভক্তই একে থালিতে ভোজন কৰে। উত্তৰিত দিব্য চেতনা, যোগী হৈ পৰে অন্তৰ্বনা, নিতৌ একাগ্ৰ চিত্ৰ ধৰি থাকে ঈশ্বৰকে সুমৰি। দিব্য চেতনা উত্তৰণ হোৱাৰ পিছত যোগী অন্তৰ্মনা হৈ পৰে আৰু সদায় একাগ্ৰচিত্ত হৈ প্ৰভুৰেই স্মৰণ কৰি থাকে। আজিলৈ ইমানতে সামৰিলোঁ। অহাবাৰ পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।